আৰু এইবোৰ দম নচলিব দেই, এনেকুৱা দম নেদেখাবি। ইয়াত অকল অসমীয়াৰ ৰাজ চলিব, হয় নাই? অসমৰ কাৰণে জান দি দিম, মৰি যাম, কিন্তু অসম ভাল পাওঁ আৰু অসমীয়াৰ ৰাজে চলিব ইয়াত, সেইটো মনত ৰাখিবি। ইয়াত অনা অসমীয়াৰ দম দাদাগিৰিৰ কথা নুশুনোৱে, আমাৰ মতে চব চলিব। আমি অসম, আমাৰ অসম, এইবোৰ আমি অসমীয়া মানুহে কেতিয়াও সহ্য নকৰোঁ। কিন্তু ইয়াত অনা অসমীয়াৰ দম নচলিব, ইয়াত অকল অসমীয়াৰ ৰাজ চলিব, এইটো মনত ৰাখিবি। আজি সুবিধা কিহৰ কাৰণে পাইছে? আমাৰ কিছুমানৰ কাৰণে পাইছে। মিনিষ্টাৰ লাগিব অনা অসমীয়া, কোম্পেনী লাগিব অনা অসমীয়াৰ তলত কাম কৰিবি, নিজে ব্যৱসায় নকৰ কিয়, খেতি নকৰ কিয়, সদায় অসমীয়া মানুহক ওপৰত ৰাখিবি। আজি দেখিছ নাই কেনেকৈ অনা অসমীয়া এটাক প্ৰহাৰ কৰিছে, কেনেকৈ চান্স পাইছে। আচলতে আমি মাত মাতিব লাগে। অসমৰ কাৰণে যদি জানো দিবলৈ জান দিবলৈ ৰেডি আছোঁ, কিন্তু অনা অসমীয়াৰ দম ইয়াত নচলিব। কিন্তু ডাইৰেক্ট কৈছোঁ মই, অসমত সদায় অসমীয়া ৰাজত্ব চলিব।